মই আপোনালোকক আৰু সকলোকে সমগ্ৰ অসম লগতে সমগ্ৰ দেশৰ প্ৰতিজন সদস্য ৰাইজকে এই ৰিপাব্লিক ডেৰ হিয়াফৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি ইছমাইল হুছেইন আইডিয়েল স্কুলৰ তৰফৰ পৰা যিটো ৰেলী ওলাইছোঁ, আমাৰ বেনাৰতে আপোনালোকে গম পাব দেখিলে যে তাত লিখা আছে শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ শোভাযাত্ৰা। আজি যিটো দিন এটোক আমি গণৰাজ্য বুলি কওঁ, গণৰাজ্য দিৱস। মানে গণৰাজ্যটো কিয় হ'ল? আজিৰ দিনৰ কাৰণেই আমাৰ এই ভাৰতবৰ্ষ ফুলনিৰ দৰে। ইয়াত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে সকলোৱে নিজৰ ধৰ্ম কৰ্ম কৰি শান্তি সম্প্ৰীতিৰে জীয়াই আছে, আৰু এইটো সম্ভৱ মাত্ৰ আমাৰ সংবিধানৰ কাৰণে। আৰু এই সংবিধানখন আজিৰ দিনতে প্ৰতিষ্ঠিত হৈছিল। সেইকাৰণে আপোনালোকে চাইছে হয়তো আমি ডক্টৰ ভীমৰাও আম্বেদকাৰক বনাইছোঁ, তাৰপিছত মহাত্মা গান্ধীক বনাইছোঁ, কনকলতা, যিবোৰ মানে আমাৰ ভাৰতবৰ্ষ স্বাধীনতাত মানে প্ৰধান তেওঁলোক প্ৰতিটো চৰিত্ৰই আমি বনাইছোঁ। আৰু আমাৰ ষ্টুডেণ্টবোৰে যাতে প্ৰতিটো বস্তুৰ বিষয়ে মাথন পঢ়া শুনা নহয়, প্ৰতিটো বস্তুৰ বিষয়ে ভালদৰে জানে, প্ৰেক্টিকেলি জানে বুজে। তাৰ কাৰণে আমাৰ ইয়াৰ ঐতিহ্যবাহী কিছুমান খেল আছিল এই অঞ্চলৰ, স্পেচিয়েলি কাবাডী, তাৰপিছত আপোনাৰ লাঠি খেলটো আমাৰ ষ্টুডেণ্টে মাৰ্কেটত দেখাইছেও, যাতে প্ৰতিটো বস্তুৰ লগতে তেওঁলোকে জড়িত হয় আৰু সৰুৰে পৰাই জানে। কাৰণ আজিৰ ষ্টুডেণ্ট কালি দেশৰ নাগৰিক, আৰু আমাৰ নাগৰিকবোৰে যদি মানে নলেজেবল পাৱাৰফুল হয়, প্ৰতিটো বস্তুত সঠিক জ্ঞান থাকে, তেনেহ'লে কালি হয়তো আমাৰ দেশে এটা ভাল নাগৰিক উপহাৰ পাব। এইটোৱে আমাৰ স্কুলৰ প্ৰচেষ্টা, মাথন কিতাপৰ জ্ঞান নহয়, যিটো মানে মানুহ হিচাপে যিখিনি থাকিব লাগে, মানৱতা এইখিনি যাতে থাকে, সময়ৰ যিটো জ্ঞান এইখিনি যাতে থাকে, কেনেকৈ মিলা প্ৰীতিৰে সম্প্ৰীতিৰে আমাৰ সংবিধানখন ৰক্ষা কৰি আগুৱাই যাব পাৰে, এইখিনি জ্ঞান যাতে আমাৰ ষ্টুডেণ্টৰ থাকে। ইয়াৰ কাৰণেই আমাৰ প্ৰধান উদ্দেশ্য এই ৰেলীখন। আৰু যেতিয়ালৈকে আমি থাকিম হয়তো আমাৰ ৰেলী চলিয়ে থাকিব। আমাৰ এই ইছমাইল হুছেইন আইডিয়েল স্কুলখন 2010 চনত স্থাপিত হৈছিল, কিন্তু বিভিন্ন কাৰণত স্পেচিয়েলি যিটো অনাৰ মানে মিষ্টাৰ ইকবাল হুছেইন ই নথকাৰ কাৰণে 2018 চনৰ পৰাই স্কুলটো আৰু ক'ভিড বিভিন্ন কাৰণত কিছুদিন বন্ধ আছিল। তো বহুতো মানুহ স্কুলটো যে এতিয়া খুলিছে এইখিনি কথা কিন্তু গম নাপায়। 2022 চনৰ পৰা এজ এ প্ৰিন্সিপাল মই ইয়াৰ দায়িত্বত আছোঁ, আৰু 2022 পৰাই আমাৰ যিখিনি আপোনালোকে নিজেও দেখিছে আমাৰ ষ্টুডেণ্ট কেনেকৈ আগবাঢ়ি গৈ আছে। মানে ইয়াৰ অনাৰ মিষ্টাৰ ইকবাল হুছেইন, মিষ্টাৰ ইছমাইল হুছেইন আৰু মিষ্টাৰ মমিন হুছেইন, এওঁলোকৰ মানে এইটোই কি যাতে আমাৰ সমাজৰ পিছপৰা মানুহবোৰ কম খৰচত সন্তানক সুশিক্ষা দিব পাৰে। এই ডিষ্ট্ৰিক্টৰ ভিতৰতে হয়তো সকলোতকৈ কম খৰচত আমি পঢ়াই আছোঁ। আমাৰ উদ্দেশ্যটো হ'ল আপোনালোকৰ সন্তানক আগুৱাই লৈ যোৱা, সমাজৰ কাৰণে কিবা এটা কৰা। 5 জানুৱাৰী এইটো গণতন্ত্ৰ দিৱস বুলি আমাৰ গোটেই ভাৰতবৰ্ষে মানি আছে। আমি ইছমাইল হুছেইন আইডিয়েল স্কুলৰ তাৰ পৰা যিটো শোভাযাত্ৰা ওলাইছোঁ, বছৰে বছৰে এনেকুৱা শোভাযাত্ৰা ওলাই থাকে, এইটো বৰ সৌহাৰ্দ্যপূৰ্ণ। ইয়াত হিন্দু মুছলমান গাৰো খ্ৰীষ্টান অসমীয়া বঙালী যিমান সম্প্ৰদায়ৰ মানুহ আছে গোটেই মানুহৰ সমাৱেশত এই ৰেলীটো পতা হৈছে, আৰু ইয়াত দেখাত বৰ ধুনীয়াকৈ সজোৱা হৈছে। এই 26 জানুৱাৰীত অস্তিত্বটো হৈছে এই দিনৰ দিনটোৱে ভাৰতবৰ্ষৰ মানুহ কি যেনে চলাফুৰা কৰিব, সেই আইন নিয়ম নীতি যিটো সংবিধান বুলি কোৱা হয় এইটো ৰচনা কৰা হৈছে। এইটো আমাৰ বৰ গৌৰৱৰ বিষয় আৰু এইটো গুৰুত্বপূৰ্ণ বিষয় যে এইটোৰ কিতাপৰ জৰিয়তে, এই সংবিধানৰ জৰিয়তে আমি গোটেই ভাৰতবৰ্ষৰ মানুহ চলাফুৰা কৰি থাকোঁ। আজি ইছমাইল হুছেইন আইডিয়েল স্কুলৰ গোটেই ল'ৰা ছোৱালীবিলাকে যি শোভাযাত্ৰা দেখুৱালে, সঁচাকৈ এইটো বৰ মানে ধুনীয়া আৰু গুৰুত্বপূৰ্ণ।
এই স্কুলটোৱে অসমীয়া মিডিয়ামত চলি আছিল এই বছৰ আৰু ইংৰাজী মিডিয়ামৰ স্কুলটো খুলি আছে আপোনালোকৰ ৰাইজৰ সহায় সহানুভূতি কামনা কৰিছে আশা কৰোঁ আপোনালোকে সহায় সহানুভূতি কৰিব জয় হিন্দ আজি আপোনাৰ সেই ইছমাইল হুছেইন আইডিয়েল স্কুলৰ পৰা আৰম্ভ কৰি বৈশাবাৰী ব্ৰিজ আৰু পশ্চিমে সেই টাৰ্ণিংলৈকে মান্নানৰ দোকানলৈকে এই ৰেলীটো চলি আছিল এইটো দিৱস হ'বলৈ ৰাইজৰ লোকৰ এইটো মেছেজ দিব খুজিছোঁ গোটেই মানুহবিলাকে এই দিৱসটো এটা গুৰুত্বপূৰ্ণ দিৱস আৰু সৌহাৰ্দ্যপূৰ্ণ দিৱস এইটো আমাৰ এটা সাংবিধানিক অধিকাৰ সাব্যস্ত কৰা দিৱস বুলি আমি গণ্য কৰিব খুজিছোঁ নমস্কাৰ আপোনালোকৰ মিডিয়াৰ যোগেদি আজি গোটেই ভাৰতবৰ্ষৰ লগতে আমি অসমৰ সমূহ ৰাইজলৈ আমি গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকে গমেই পায় আজি আমাৰ যিটো শোভাযাত্ৰা ওলাইছে আমাৰ ইছমাইল হুছেইন আইডিয়েল স্কুলৰ তৰফৰ পৰা আমাৰ স্কুলে সদায় এইটো অঞ্চলৰ এইটো ডিষ্ট্ৰিক্টৰ ৰাইজৰ সেৱাৰ কাৰণে আগবঢ়াই আছে ষ্টুডেণ্টবিলাকৰ ভালৰ কাৰণে আগবঢ়াই আছে এটা কম্পিটিশ্যনেল এডুকেশ্যন আমি দি আছোঁ কম খৰচতে আপোনালোকৰ সহায় সহযোগ ৰাইজৰ সহায় সহযোগ এইবেলি আমাৰ স্কুল অসমীয়া মিডিয়ামৰ লগতে ইংৰাজী মিডিয়ামো আমি খুলিছোঁ সমূহ ৰাইজৰ সহায় সহযোগিতা দোৱা আশীৰ্বাদ আমি বিচাৰিছোঁ আৰু আমাৰ টিচাৰ্ছসকল ষ্টাফসকল সকলোৱে ভাল ইয়াত এডুকেশ্যন দিয়ে আৰু ইয়াৰ মানুহে আমি যথেষ্ট সহায় সহযোগিতা পাওঁ আপোনালোককো আজি আমি ধন্যবাদ জনাইছোঁ যে আপোনালোকে আমাৰ আজি এই শোভাযাত্ৰা যিটো ৰেলী হ'ল এই ৰেলীৰ মাধ্যমেৰে আমি গণৰাজ্য দিৱসৰ সমূহ ৰাইজলৈ অঞ্চলৰ বিভিন্ন ধৰণৰ বাৰে বৰণীয়া কৃষ্টিৰ মাজেদি কলা সংস্কৃতিৰ মাজেদি আমাৰ শ্বহীদসকলৰ সহৰিছোঁ আৰু তেখেতসকলৰ কাৰণে আজি আপোনালোকে যি আমাক সহযোগ কৰিলে এইকাৰণে আপোনালোকলৈ আমি ধন্যবাদ জনাইছোঁ ধন্যবাদ আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909